ভণ্টি কি হিচাপ তুমি আজি তাই আহোম তাই আহোম মই নেপালী নেপালী ভাষা জানা না নাই নাজানা তুমি কোন ক্লাছত পঢ়া মই নাইনত হৰভোগৰ ঐতিহ্যমণ্ডিত বাটছ একাডেমীৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উদযাপন 2025 খ্ৰীষ্টীয় বৰ্ষৰ যোৱা 17 জানুৱাৰীৰ পৰাই চলি আছে হৰভোগৰ ঐতিহ্যমণ্ডিত বাটছ একাডেমীৰ বাৰ্ষিক বিদ্যালয় সপ্তাহৰ কাৰ্যসূচী এই বাৰ্ষিক বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন প্ৰতিযোগিতাৰ লগতে সুশৃংখলিতভাৱে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী আৰু আজি বাৰ্ষিক বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰাখনিৰ শুভ উদ্বোধনী কৰে বিশিষ্ট চলচ্চিত্ৰ পৰিচালক বিজু কুমাৰ দাসে আজিৰ সাংস্কৃতিক শোভাযাত্ৰাখনত ছাত্ৰ ছাত্ৰীসকলৰ বাৰে বৰণীয়া তথা মনোমোহা বেশ ফুকাই সমগ্ৰ ৰাইজৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা দেখা যায় 24 জানুৱাৰীত অন্ত পৰিব এই বাৰ্ষিক বিদ্যালয় সপ্তাহৰ ভণ্টি কি হিচাপ তুমি আজি তাই আহোম তাই ভাষা জানা না নাই তাই ভাষা জানা না নাই নাজানো কি হৈছে আজি তুমি মই নেপালী ভাষা জানা না নাই নাজানা তুমি কোন ক্লাছত পঢ়া মই নাইনত কি নাম তোমাৰ সুজিতা ৰাজবংশী থ্যাংক ইউ ৰাম ৰামৰ ক'ত জন্ম হৈছিলে ৰামৰ ক'ত জন্ম হৈছিলে কি নাম তোমাৰ কৃষ্ণনন্দন দাস দুৰ্গা মাৰ আৰু কি নাম আছে দুৰ্গা মাৰ কি নাম আছে আৰু তুমি দুৰ্গা পূজা কৰা তাৰমানে কৰো কি নাম তোমাৰ মোৰ নাম বৃষ্টি সৰকাৰ কোন ক্লাছত পঢ়া ক্লাছ 9 বাইদেউ কি ক'ব আজি অনুষ্ঠানটোৰ সম্পৰ্কে আজি বহুতেই ভাল লাগিছে আৰু বহুত এনজয় কৰি আছো এতিয়া আৰু চাও কিমান কি কৰিব পাৰো আপুনি কি বিভাগত শিকায় মই বাটছ একাডেমী ইংলিছ মিডিয়ামৰ ইংলিছ বিভাগৰ টিচাৰ হয় কি হৈছে আজি তোমালোকে আয়তি তুমি কি হৈছা কইনা ক'ত দিয়া হবা তুমি দৰাৰ নাম কি দৰা ইফালে আছে দৰাৰ নাম কি দৰা লাজ কৰিছে তোমাৰ দৰাজনে লাজ কৰিছে ন উৰুলি এটা দিয়া আয়তিয়ে বহুত ভাল লাগিছে কি সাংস্কৃতিক শোভাযাত্ৰা মই বাটছত ইভিএছ পঢ়াওঁ সৰু শ্ৰেণীৰ থেংক ইউ ভেৰি মাছ থেংক ইউ ওম নমঃ শিৱায় শিৱৰ আচল নামটো কি মহাদেৱ শিৱৰ আচল নামটো মহাদেৱ কি কোনে সজাই দিছে তোমাক খুৰাৰ নাম কি নীলমণি বৰ্মন কি হৈছে আজি নেপালী ভাষা কোৱাচোন অকণমান নাজানো তোমাৰ নামটো মোৰ নাম অমুক নেপালীতে কোৱা ক'ব নোৱাৰিম ক'ব নোৱাৰা কি হৈছে আজি সাংস্কৃতিক শোভাযাত্ৰা হৈ আছে আমাৰ স্কুলৰ বাটছ একাডেমী অসমীয়া মাধ্যমৰ বিদ্যালয় বহুত ভাল লাগিছে এইবাবে তোমালোকে কি হৈছে ইয়াতে আমি আহোমৰ হেৰি কৰিছোঁ আহোমৰ কি কৰিছা আমি আহোমৰ ৰূপ ধৰিছোঁ ইয়াতে আহোমৰ ৰূপ ধৰিছা কি নাম তোমাৰ কৃষ্ণা দাস কি নাম তোমাৰ চিমি দাস কি হৈছে আজি কি হৈছে বাগানীয়া গান এটা গোৱাচোন আপুনি কি বিভাগত শিকায় মই লজিক এণ্ড ফিলচফি আজি কি আছে আপোনালোকৰ আমাৰ 20তম আমাৰ সভা মানে কালচাৰেল প্ৰচেছন আৰু আমি সকলো মানে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগিতাত আমি ল'ৰা ছোৱালীখিনিক মানে সাজু কৰাইছোঁ আৰু প্ৰত্যেক বছৰে এনেকুৱাকৈ কৰা হয় আৰু আমাৰ ল'ৰা ছোৱালীখিনি ইমান এক্টিভ মানে বহুত ভাল লাগে আমাৰো আৰু আমিও তেওঁলোকৰ লগত সহযোগ কৰোঁ আজি আমি নামৰ দলত হৈছোঁ মই নামৰ পাঠক ৰাস্তাটো গাই আছোঁ অলপ ভাগৰ লাগিছে সেইকাৰণে অলপ জিৰাইছোঁ কোনে শিকাইছে নাম না মই নিজে শিকিছোঁ মই ঘৰত নাগাৰাও আছে নাগাৰাও বজাই থাকোঁ নমস্কাৰ আজি আমাৰ বাটছ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা 20তম বিদ্যালয় সপ্তাহৰ আয়োজন কৰা হৈছে আৰু আজিৰ কাৰ্যসূচী প্ৰথমতে আমাৰ আয়োজন কৰিছোঁ কালচাৰেল প্ৰচেছন আৰু ইয়াতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে খুব সুন্দৰকৈ তেওঁলোকে ইমান সহায় সহযোগিতাৰে তেওঁলোকে পাৰ্টিচিপেট কৰিছে খুব ভাল লাগিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা অৰিহণা সঁচাকৈ মানে আমি আপ্লুত হৈছোঁ জানি আৰু এনেকৈ আমাৰ কালচাৰেল প্ৰগ্ৰেম হওক বা যিবিলাক কাৰ্যসূচী আমি হাতত লৈছোঁ সকলোবিলাক সুচাৰুৰূপে চলি যাব বুলি আশা ৰাখিলোঁ ধন্যবাদ
বাছ একাডেমি আয়োজন কৰা এই বিশাল শোভাযাত্ৰা অনুষ্ঠানটোত উপস্থিত থাকি খুবেই ভাল লাগিলে আৰু মোৰ ফালৰ পৰা বাছ একাডেমিত এই অনুষ্ঠানটো সেনেকুৱাই এনেকৈ আগবাঢ়ি থাকক এয়ে মোৰ ফালৰ পৰা শুভকামনা ধন্যবাদ। বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে প্ৰতিবাৰে আমি সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত কৰোঁ আৰু এইবাৰো জাতি ধৰ্ম বৰ্ণ বিভিন্ন জনগোষ্ঠীক ৰিপ্ৰেজেণ্ট কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কাৰ্যসূচী ইয়াত প্ৰদৰ্শন কৰিছে। ছাত্ৰ ছাত্ৰীসকলৰ অংশগ্ৰহণ খুব উৎসাহজনক, আপোনালোকে দেখিছে। ৰাইজৰ সহযোগিতা বিচাৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ আৰু ভৱিষ্যত উন্নতি হয়। ধন্যবাদ। হৰভোগৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।